সেইকাৰণে কেতিয়াবা নিজকে নিজেই গৌৰৱ কৰি থাকোঁ। মই সদায় কওঁ, ভিডিঅ'ত 24 ঘণ্টাৰ ভিতৰত 1 মিনিটহে দেখে। বাকী দিনটো আমাৰ জীৱনটো কেনেকৈ পৰিচালিত কৰোঁ সেইখিনি আমি নিজেহে জানো। ৰাতিপুৱা শুই উঠি ঘৰৰ বাহী কাম-বন কৰি বজাৰলৈ গ'লোঁ, চব্জি আনিলোঁ, মাছ-মাংস আনিলোঁ, বনালোঁ মেলিলোঁ, খালোঁ। ধুই মেলি আজৰি হৈ নিজৰ কৰণীয়খিনি কৰি এতিয়া দিনটো এনেই নপঠিয়াওঁ বুলি দাদাই যিহেতু চিলিঙৰ কাম কৰি আছিলে, ময়ো লগতে চিলিংখিনি গাঁঠি দিছোঁ যাতে অকণমান সোনকালে হয়। আৰু বহাগ বিহুৰ আগে আগে গোটেই বেৰ-চেৰ মুচি মেলি চিলিং লগাই প্লাষ্টাৰ কৰি ক্লিয়াৰ কৰিম বুলি কৈছোঁ। আৰু সেয়ে কেতিয়াবা নিজক লৈ গৌৰৱ কৰোঁ। এনেকুৱা কিমানগৰাকী মহিলা আছে যাৰ পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে মোৰ দৰে এনেকৈ বাঁহৰ কামো কৰিব লগা হৈছে। সেইটো কাৰণে কওঁ, দূৰৰ পৰা পৰ্বতখন দেখিবলৈ যিমান ধুনীয়া, ওচৰৰ পৰা তেনেকুৱা নহয়। মতা মানুহ নোহোৱাকৈ যি মহিলাই সমস্ত ঘৰৰ দায়িত্ব পালন কৰি আছে, মাত্ৰ তেনেকুৱা মহিলাইহে মোৰ কথাখিনি বুজি পাব। বাকী মানুহে নুবুজে, সমালোচনাহে কৰিব।